স্বাগতম জানাইছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। নতুনকৈ পদ মুকলি হ'ল আশা কৰ্মী, অংগনবাদী কৰ্মী, ছুপাৰভাইজাৰ। আপোনালোকে যদি এইসমূহ পদত আবেদন কৰিম বুলি ভাবি আছে তেন্তে আপোনালোকে একেবাৰে সঠিক ভিডিঅ'টো পাইছে। আপোনালোকে এই ভিডিঅ'টো চালে কোনো ধৰণৰ আৰু ভিডিঅ' চাব নালাগে যে আপোনালোকক এই পদসমূহত আবেদন কৰিব কি কি যোগ্যতা লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব, আপোনালোকৰ কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, সম্পূৰ্ণ জাননীটো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাই যাব। সেইবাবে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, খুবেই এটা ভাল ভিডিঅ' কৰিছে। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাওক, আপোনালোকে অসম অংগনবাদী খালী পদ 2025 বয়সৰ সীমা, মানে আপোনালোকৰ এই পদসমূহ যে আহিছে এই পদসমূহত আবেদন কৰিব কিমান বয়স লাগিব। ইয়াত চাওক, ন্যূনতম বয়সৰ সীমা, প্ৰাৰ্থীৰ ন্যূনতম বয়সৰ সীমা 21 বছৰ হ'ব লাগে। সৰ্বোচ্চ বয়সৰ সীমা, আবেদনকাৰীৰ বয়সৰ সৰ্বোচ্চ সীমা 38 বছৰ হ'ব লাগে। কিন্তু SC আৰু ST ৰ বাবে 5 বেছি আৰু এক্সট্ৰাই তাৰ লগত প্লাছ কৰিব পাৰিব 38 বছৰৰ লগত, আৰু OBC MBC তেওঁলোকৰ বাবে 3 বছৰ। ইয়াত আপোনালোকে চাব পাইছে না। তাৰপিছত এতিয়া আপোনালোকে তলত অলপ চাওক, অসম অংগনবাদী খালী পদ 2025 যোগ্যতাৰ মাপকাঠি, মানে এই পদসমূহত যে আবেদন কৰিবলৈ কিমান এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব। ইয়াত আপোনালোকে চাওক, অংগনবাদী কৰ্মী স্বীকৃতিপ্ৰাপ্ত পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। মানে যোনসকলে অংগনবাদী কৰ্মী পদত আবেদন কৰিব তেওঁলোকে ক্লাছ 10টো উত্তীৰ্ণ হ'ব লাগিব। তাৰপিছত মিনি অংগনবাদী কৰ্মী স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, তেওঁলোকেও ক্লাছ 10টো উত্তীৰ্ণ হ'ব লাগিব। তাৰপিছত অংগনবাদী সহায়িকা, তেওঁলোকে 5ম আৰু 8ম শ্ৰেণীৰ উত্তীৰ্ণ, এইটো অকল বহুত ভাল। 5ম শ্ৰেণীৰ উত্তীৰ্ণ হ'লে হ'ব, 5মৰ পৰা ক্লাছ 8লৈ উত্তীৰ্ণ হোৱা যিসকলে আছে তেওঁলোকে অংগনবাদী সহায়িকাত আবেদন কৰিব পাৰিব। তাৰপিছত অংগনবাদী তত্ত্বাৱধায়ক মানে ছুপাৰভাইজাৰ, তেওঁলোকে স্নাতক ডিগ্ৰী মানে ডিগ্ৰীটো কমপ্লিট কৰিবলৈ লাগিব, তেওঁলোকেহে এই ছুপাৰভাইজাৰত আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে তলত চাওক, তেওঁলোকৰ চেলেৰিটো কাৰ কিমান হ'ব। অংগনবাদী শ্ৰমিকৰ হ'ব প্ৰতিমাহে 3000 টকাৰ পৰা 4500 টকা। অংগনবাদী সহায়িকাৰ হ'ব প্ৰতিমাহে 1500 পৰা 2500 টকা। মিনি বৰ্ডাৰৰ হ'ব 1500 পৰা 3500 টকা, আৰু ছুপাৰভাইজাৰৰ হ'ব 20000 পৰা 25000 টকালৈ। চাবলৈ আপোনালোকে কাৰ কিমান দৰমহাটো হ'ব মাহত। তাৰপিছত আপোনালোকে এতিয়া আপোনালোকৰ এই আবেদন যে কৰিব, আবেদন কৰিব কি নথি পত্ৰ লাগিব ইয়াতে সম্পূৰ্ণভাৱে ধুনীয়াকৈ দিয়া আছে। চাওক, অসম অংগনবাদী খালী পদ 2025 গুৰুত্বপূৰ্ণ নথি, আধাৰ কাৰ্ড লাগিব, স্কুলৰ প্ৰমাণপত্ৰ লাগিব, জন্মৰ প্ৰমাণপত্ৰ লাগিব, পাছপৰ্ট আকাৰৰ ফটো লাগিব, পৰিচয় পত্ৰ লাগিব, বেংক পাছবুক লাগিব, আৰু ৰেচন কাৰ্ডটো আপোনালোকৰ লাগিব। এইসমূহ নথি পত্ৰ, এইসমূহ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এই 2025 বৰ্ষৰ অংগনবাদী হওক, মিনি অংগনকৰ্মী হওক, সহায়িকা হওক, ছুপাৰভাইজাৰ হওক, যিকোনো পদত আপোনালোকে অতি সহজে আবেদন কৰিব পাৰিব। আজিলৈ ইমান আছিলে, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আৰু আপোনালোকৰ যদি আবেদন কৰা ভিডিঅ'টো লাগে যিকোনো পদৰে হওক আপোনালোকে কমেণ্টত জনাব, মই তাৰ ওপৰত ভিডিঅ' বনাম। আপোনালোকে ঘৰতে বহি অতি সহজে আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আজিলৈ ইমানতে সামৰিছোঁ, পুনৰ লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে। তেতিয়াহ'লে আপোনালোকলৈ ধন্যবাদ।